সন্মানীয় আমার সোশিয়াল ওয়েলফেয়ার রিসোর্স পার্সন আর মানুষ সরকার হাই স্কুলের শিক্ষক শিক্ষার্থীগুলো লগতে অতি বড় ছাত্র ছাত্রী কাকি আমি মেসেজ পাইছো যে দুজন রিসোর্স পার্সন আহিব আমার স্কুলত আর এই রিসোর্স পার্সন দুজনে বেটি বাঁচাও বেটি পড়াও চাইল্ড ম্যারেজ মানে বাল্য বিবাহ আর চাইল্ড লেবার মানে বাল্য বনুয়া এইবিলাকৰ ওপৰত সরকারে বহুত গুরুত্ব দিছে আমার সিএম সাহেবে এইবিলাকৰ গুরুত্ব দিছে চাইল্ড লেবার চাইল্ড ম্যারেজ আর বেটি বাঁচাও বেটি পড়াও এই কারণে রিসোর্স পার্সন দুজন আহি ইয়াত উপস্থিত হয়েছে এতিয়া আমি মনোযোগেৰে এই রিসোর্স পার্সন দুজনে কি কয় আমি মনোযোগেৰে শুনিম আর সেইবিলাক কথা আমি ঘৰত গৈ আমি নিজৰ ওচৰ চুবুৰীয়া দেউতা আৰু মাকক আমি এইবিলাক জনাই দিম যে আজি এইটো প্ৰগ্ৰাম আমাৰ স্কুলত হ'ল সেইবিলাক ক'লে আমি এইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব যিবিলাক কথা ক'ব আজি এইবিলাক কথাৰ পৰা আমাক আঁতৰি থাকিব লাগিব যেনেকুৱা ধৰা আমাৰ চৰকাৰে ছোৱালীবিলাকৰ বয়স কৰি দিছে কিমান 18 বছৰ হয়নে স্যার আৰু ল'ৰাবিলাকৰ কৰি দিছে কিমান 21 বছৰ কিন্তু আমি ওচৰা চাই আছো যে মানে 18 বছৰ নহয় 21 বছৰ নহয় বিয়া হৈ আছে কিন্তু বিয়াবিলাক হোৱাৰ পিছত কি হ'ব দুটা গার্জিয়ানৰ খুব অসুবিধা হ'ব এটা লৰাৰ গার্জিয়ান এটা ছোৱালীৰ গার্জিয়ান আৰু লৰা আৰু ছোৱালী তিনিটা পক্ষই বহুত অসুবিধাত পৰিব সেই কাৰণে চৰকাৰে কি কৰিছে যে বেটি বাঁচাও বেটি বাঁচাবও কৈছে বেটি কি কৰিব কৈছে পঢ়াবও কৈছে মই আৰু বেছি নকওঁ তোমালোকে তাতে আহিছে বাইদেউ আহিছে কি কয় মনোযোগেৰে শুনিবাই তোমালোকে দিনিছা বেনাটো কি লিখা আছে চাইল্ড ম্যারেজ এন্ড চাইল্ড লেবার আনটা বেটি পঢ়াও বেটি বাঁচাও বেটি পঢ়াও আছে না তোমালোকে বুজিছা চাইল্ড ম্যারেজ বুলি কি কয় কিমান বয়সৰ তলত বিয়া হ'লে চাইল্ড ম্যারেজ বুলি কয় 18 বছৰ তলত হ'লে চাইল্ড ম্যারেজ বুলি কয় নহয় আৰু চাইল্ড লেবার বুলিলে কিমান বছৰ বুলি কয় 18 বছৰ তলত ল'ৰাবিলাক এলা পাইলে নি চলি আছে যেনেকুৱা 21 বছৰ হ'লে এজন ল'ৰা খাবালক হৈ উঠে বুদ্ধি নাই ঠিক তেনেকুৱা তোমালোকে এতিয়া চাইল্ড লেবার ন তেনেহ'লে আগত এটা কথা হ'ল তোমালোকৰ পঢ়া শুনা কেনেকুৱা চলিছে ভালে চলিছে তোমালোকে কোন ক্লাছত পঢ়া 9 ক্লাস 9 সকলোৱে 9 9ত ষ্টাডি কৰিবই লাগে ন কোনোবা এডভান্স দিছে নেকি নাই ঠিক আছে ভালদৰে পঢ়া শুনা কৰিবা তোমাৰ মাক যদি কিহৰ কাৰণে পঠাইছে আগত কোৱাচোন পঢ়াৰ কাৰণে দিয়ে পঠাইছে নহয় তে তোমালোকে যে পঢ়িবা পঢ়িফালে মনত এটা আশা থাকে নহয় যে পঢ়িফালে মই ইটো হম বহুতৰ মনত বহুত আশা আছে ঠিক তেনেকুৱা যে আজিকালি কি চলি আছে কি কম আৰু আজিকালি চাবা কোনোবাই পলুৱাই যায় আছে এটো কি কৰিব বেয়া কাম নহয় এটা মানুহ পলাই গলে তিনিটা জীবন নষ্ট হৈ যায় এক নম্বৰ জি গৈছে হেও আৰু যাৰ ঘৰত যাব সেই ঘৰত কাজিয়া লাগিব আৰু মাক দেউতাকে তোমালোকক কেনেকৈ কত আশা কৰি ইয়াত পঠাইছে এদিনা তোমালোকৰ মাক দেউতাক হ'ব নহয় যেনেকৈ আমি সুচাৰ সকলে সকলোৰে মাক দেউতাক হ'ব লাগিব এজন মাকে যেতিয়া ভাল কৰি পঢ়া শুনা কৰি যেতিয়া উচ্চ শিক্ষিত হৈ উঠিব নহয় এই মাকজনীকে কিমান দূৰলৈ আগুৱাই যাব পাৰিব এইটো আমালোকে যেনেকৈ আজি তোমালোকে মেম হৈ আছে মেম কৰিছে মেমে পঢ়া শুনা কৰি ভাল কৰি তোমালোকে মেমক সন্মান দিছা তোমালোকে নিবিচাৰা যে আমালোকে এনেকুৱা সন্মান পাওঁ
দেউতাকক কি কৰিবা মনৰ আশা পূৰ্ণ কৰিব লাগে ন তো যেনেকুৱা মই এটা সৰু এটা কথা কৈ আছো মই কিন্তু চাইল্ড মেৰেজ হা মোৰ সৰুতে বিয়া হৈছে মই কাহিনীটো অলপ কৈ আছো এইটো তোমাক অলপ বুজিবা যে কি কৈ আছে মোৰ সাৰ সকলে জানে এই সাৰ জানে আমাৰ আৰু এই সাৰ জানে এই সেইবিলাক সাৰ নিচিনা আমাৰ এইটো সাৰ লগত মই টিউচন কৰিছো ক্লাছ 10 ত পঢ়ি থাকে টিউচন কৰিছো মোৰ সৰুৰ পৰাই বিয়া হৈছে মোৰ কেতিয়া বিয়া হৈছে জানা যেতিয়া মই ক্লাছ 6 ত পঢ়ো তেতিয়া মোৰ বিয়া হৈছে 5 ৰ পৰা 6 ত উঠিছো এক সপ্তাহ ক্লাছ কৰিছিলো এক সপ্তাহ পিছত কি হলে মোক বিয়া দিলে মোৰ কিন্তু চাইল্ড মেৰেজ লাভ মেৰেজ নহয় এৰেঞ্জ মেৰেজ হৈছে মোৰ মাক দেউতাকে বিয়া দিছে তে বিয়া দিয়াৰ পিছত মই কি কৰিলো মোৰ পঢ়া-শুনা কৰাৰ খুব ইচ্ছা আছিল মই যেতিয়া আমাৰ হাজবেণ্ডৰ ঘৰৰ পৰা ঘৰলৈ গৈছো এইফালে গৈছো আমাৰ এইটোৱে ঘৰ এইফালে ঘৰ আছিল এইফালে গৈছো যেতিয়া মই ইউনিফৰ্ম দেখিছো নহয় ল'ৰা হোক বা ছোৱালী হোক মোৰ দুচকুৰ পানী অকলে ওলাই আহিছে মই ভাবিছো মোক দেউতাকে কেনেকৈ বিয়া দিলে মোৰ এনেকুৱা এটা পঢ়া আশা আছে যে মই পঢ়িম মই কিবা সমাজৰ কাৰণে কিবা কৰিম তে যিয়ে নহওক এইটো মোৰ হাজবেণ্ড পিছফালে এইটো মোৰ হাজবেণ্ড হয় তে যিয়ে নহওক মোৰ হাজবেণ্ডে এদিন মোক সুধিলে যে তুমি ইমান কান্দি থাকা কিয় তো মই ক'লো মোৰ পঢ়াৰ ইচ্ছা আছিল মই কৰিব নোৱাৰো সেইকাৰণে কান্দি থাকো তে যি নহওক মোৰ আশা কৰিলে আশা পূৰ্ণ হয় এইটো সঁচা কথা মই বহুত জীৱনত যুদ্ধ কৰিছো আজি আপোনালোকৰ আগত কি ভাষণ দি আছো যি নহওক মোক স্কুলত দিলে সাৰ্বজনীন গৈছিলো তো মোৰ ল'ৰা হৈছিল মোৰ 12 বছৰত বিয়া হৈছিল 13 বছৰত মোৰ ল'ৰা হৈছে মোৰ ল'ৰা হলে সাৰ্বজনীন গলো ছোৱালী ল'ৰা মোৰ কাৰণে বিয়া হৈছে বাচ্চা হোৱাৰ কাৰণে মোক তাত নিনিলে তাৰপিছত কি কৰিলো মই জনতাত গৈছিলো জনতাতো নিলে চিট বুকিং হৈ আছে পিছত মই গাঁৱত স্কুলত পঢ়িছো গাঁৱত স্কুলত পঢ়ি পালে মই মেট্ৰিক পাছ কৰিলো যি নহওক পাৰ্চেণ্ট কম আছে মোৰ এটা ল'ৰা আছিল এই সময়ত মোৰ খুব কষ্ট আছিল মোৰ ইনকাম নাছিল মোৰ হাজবেণ্ডৰ ইনকাম নাছিল বহুত কষ্ট আছিল সেইকাৰণে মই ঘৰৰ টিউচন কৰাব নাছিল বা যি নহওক মোৰ জীৱনত বহুত কষ্টই কৰিছে আৰু পঢ়িলো মেট্ৰিক পাছ কৰিলো কৰাৰ পিছত মোৰ হাজবেণ্ডে কয় আৰু পঢ়িবা নেকি হয় পঢ়িম অকল মেট্ৰিক পাছ কৰিলে কোনো লাভ নাই নহয় আমালোকে ক্লাছ 5 ত কিমান এবিসিডি আছে তোমালোকে তেতিয়া সৰুৰ পৰাই এবিসিডি আছে আমি যেতিয়া পঢ়িছিলো তেতিয়া কি কৰিছিলো ক্লাছ 5 ৰ পৰাই মই এবিসিডি কৰিছিলো আৰু 2 বছৰ পঢ়া নাই 6 পঢ়া নাই 7 পঢ়া নাই ডাইৰেক্ট কি কৰিছো মোৰ ল'ৰাটো যেতিয়া 10 বছৰ হ'লে তেতিয়া মই 8 ত এডমিশ্যন লৈছো লৈ পালে মেট্ৰিক পাছ কৰিলো হায়াৰ সেকেন্ডাৰী পাছ কৰিলো পিছত বিএ পাছ কৰিলো বিএ পাছ কৰাৰ পিছত কৰিলো যে এনে বহি থাকো কি আৰু এটা ডিগ্ৰী ল এই সাৰসকলে জানে মই বহুত কষ্ট কৰি পঢ়িছো যি নহওক মোৰ মনত আশা আছিল সেইকাৰণে মই কৰিব পাৰিছো আৰু ল'ৰাবিলাকে কৈ আছিলে ইয়াত কোনে কোনে গুটকা খাই কওকচোন গুটকাটো এটা প্ৰয়োজন হয় মানুহৰ দেহত একেবাৰে বিনাশ কৰি দিয়ে এইটো ভুল তোমালোকে নকৰিবা হা গুটকা কি কৈছে মই নাজানো এইবিলাক শিকৰ সিগনেচাৰ এইবিলাকে গুটকা বুলি কয় মদ ভাং এইবিলাক হয় নহয় এইবিলাক তোমালোকে কেতিয়াও নকৰিবা আৰু ভালদৰে পঢ়া-শুনা কৰি যিকোনো কামত যাবা তোমালোকে ধৰিব লাগিব পঢ়া-শুনা কৰিব লাগিব সেইকাৰণে মনত দৃঢ় কৰি লোৱা তোমালোকৰ ভাই সকলোৰে ভাল আছে তোমালোকে আমাৰ খুব ধৰণৰ স্কোপ আছে তোমালোকে চাবা আৰু এটা কথা তোমালোকে কৈ আছো যিকোনো সময়ত দেখিবা যে আমাৰ এটা চাইল্ড হেল্পলাইন নাম্বাৰ আছে কাৰোবাক সাপোজ ধৰি লোৱা মাক নাই দেউতাক আছে বা দেউতাক নাই মাক আছে সেই ল'ৰা ছোৱালীটো পঢ়াব পৰা নাই খুব কষ্ট কৰি আছে আমাৰ হেল্পলাইন নাম্বাৰ তোমালোকে ফোন কৰিবা ফোন কৰিলে কি কৰিবা আমাৰ মানুহ আহিফালে সেই ল'ৰাটোক লৈ যাব তাত থকা খোৱা পঢ়া-শুনাৰ ব্যৱস্থা আছে এনেকুৱা ব্যৱস্থা আছে আৰু কোনোবাই যদি এইটো নাম্বাৰটো জানা কি 1098 এই 10 আৰু 98 দহৰ পৰা তললৈ নামি আহিলে এইটো নাম্বাৰ পাবা 1098 এইটো ফোন কৰিলে আমালোকে এই ছোৱালী বা ল'ৰাই হওক লৈ যাব লৈ থকা খোৱা অকল খালি যিবিলাকৰ মা দেউতা নাই এই ল'ৰা ছোৱালীবিলাক যেনেকুৱা তোমালোকৰ মাক দেউতাক আছে তোমালোকৰ প্ৰয়োজন এই ল'ৰা ছোৱালী আৰু আমাৰ এটা ৰিহাব চেণ্টাৰ আছে যিসকলে গুটকা খাই পঢ়ি থাকে নহয় মদ খাই নিচাত পঢ়ি থাকে এই ল'ৰাটো ভাল কৰাৰ কাৰণে আমাৰ এটা ৰিহাব চেণ্টাৰ আছে ইয়াতে চেণ্টাৰ খুলিছে তোমালোকৰ ওচৰত চাকৰি এনেকুৱা মানুহ থাকে এনেকুৱা ল'ৰা যদি থাকে আমালোকক এটা ফোন কৰিলে 181 এইটো ফোন কৰিবা 181 ফোন কৰিলে নহলে 100 নাম্বাৰটো তোমালোকে ডাইল কৰিবই পাৰিবা 100 টো জানাই
এইটো পুলিচৰ নাম্বাৰ হয় 100ত ফোন কৰিবা এই ফোন কৰি কি এই ল'ৰাটোক লৈ ফালে আমাৰ ৰিহাব চেণ্টাৰত কৈ দিব তাত খোৱা দুৱা এভৰিথিং বস্তু আছে তেওঁ ভাল কৰাৰ কাৰণে ডাক্তৰ ফ্ৰী যি লাগে আৰু গোটেইখিনি ফ্ৰীৰ ব্যৱস্থা আছে ধন্যবাদ আমার রিসোর্স বাইরে বহুত কথা কৈছে আমি কথাবিলাক মনোযোগেৰে শুনিলোঁ আৰু যাতে কথাবিলাক আমি অক্ষৰে অক্ষৰে পালন কৰিব পাৰোঁ সেয়া আমাৰ কাম নহয়নে নহয় হয়নে নাই ঠিক আছে আৰু এতিয়া 10মান শ্ৰেণীত পঢ়িব লাগিব তোমালোকে এতিয়া ক্লাছ কৰি থাকা এতিয়া আমি এই প্ৰগ্ৰামত 10মান হ'ব बेटी यहाँ जाना नहीं, बेटी ये सब खाना नहीं, ऐसे नहीं चलना है, ये नहीं पहनना है, हंसना नहीं जोर से, सुनो बातें गौर से, तू पर आया धने और हमारे सर का बोझ है, जहर में डूबे ये ताने मिलते हमको रोज। जंग हमारी होगी जब तक बेटी नहीं सुरक्षित, जब बेटी के आने पर ढोल बजाए जाएंगे, देने को आशीष मंगल चार गाए जाएंगे। बेटी बचाओ बेटी पढ़ाओ नारा जब हकीकत होगा, उसी रोज हमारा ये महायज्ञ पूरा होगा।